নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত মই হিন্দী ছবি জগতৰ এজন মহান অভিনেতাৰ কেইখনমান ছবিৰ বিষয়ে আলোচনা কৰিম। হয়, সেইজনে হ'ল হিন্দী ছবি জগতৰ শ্ব'মেন স্বৰূপ ৰাজ কাপুৰ। दिल जो प्यार करेगा वो गाना गाएगा। ৰাজ কাপুৰ চাহাব হ'ল এজন অভিনেতা, এজন পৰিচালক আৰু এজন সফল প্ৰযোজক। তেখেতে প্ৰথম অভিনয় কৰিছিল 1943 চনত মুক্তিপ্ৰাপ্ত হামাৰী বাট নামৰ ছবিখনৰ যোগেদি। ছবিখন ছেমি হিট হৈছিল। ৰাজ কাপুৰ চাহাবে তেখেতে যথেষ্ট ছুপাৰহিট ছবি দি থৈ গৈছে। আবাৰা, C420, আন্দাজ, বৰসাত, আনাৰী, সংগম, মেৰা নাম জোকৰ ইত্যাদি। ৰাজ কাপুৰ চাহাবক বিতকৰো এয়া নিদিয়ে। में आप रहती हैं वहाँ इंसान के दिल और दिमाग की नहीं उसके कपड़ों की इज्जत होती। शार्कस्किन के सूट, सिल्क की कमीजें और जॉर्जेट की साड़ी। তেখেতে প্ৰযোজনা আৰু পৰিচালনা কৰা যথেষ্ট সংখ্যক ছবিত যৌনতাক প্ৰাধান্য দিয়ে বুলি সমালোচকসকলে বিতৰ্কৰ সূচনা কৰি আহিছে। 1970 চনত তেখেতৰ এখন ছবি আহিছিল মেৰা নাম জোকৰ। এই ছবিখনত ছবিৰ নায়িকাক উন্মুক্ত দেহা প্ৰদৰ্শন কৰোৱা হৈছে। ছবিখনৰ কাহিনী, গীত আৰু ছবিখনত যথেষ্ট মাল্টিষ্টাৰ থকা স্বত্বেও ছবিখন কিন্তু ফ্লপ হ'ল। ছবিখনত দেখা গৈছিল ৰাজেন্দ্ৰ কুমাৰ, ধৰ্মেন্দ্ৰ, মনোজ কুমাৰ, পুত্ৰ ঋষি কাপুৰ আৰু চিমি গ্ৰেৱাল। এই ছবিখন সফল নোহোৱাত ৰাজ কাপুৰ চাহাব যথেষ্ট হতাশ হৈছিল, কিয়নো ছবিখন আছিল এক বাস্তৱিক জীয়া কাহিনীৰে ভৰা আৰু সংগীত মধুৰ ছবি আছিল। और अगर मैंने पैसे ना दिए तो हम समझेंगे हमारे बेटा ने खाया। जा, जा, जा। 1973 চনৰ কথা। ৰাজ কাপুৰ চাহাবে তেওঁৰ পুত্ৰ ঋষি কাপুৰক লৈ এখন ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ে। ছবিখনৰ নাম ববি। ছবিখনৰ নায়িকা ডিম্পল কাবাডিয়া। সেই সময়ত বিকিনি পৰিহিতা ডিম্পল কাবাডিয়াৰ ফটো ছেশ্যনক লৈও যথেষ্ট হৈচৈ সৃষ্টি হৈছিল। ছবিখনৰ নায়কৰ ভূমিকাত আছিল ঋষি কাপুৰ, নায়িকা ডিম্পল কাবাডিয়া, প্ৰাণ চাহাব, প্ৰেমনাথ আদি। এই ববি ছবিখন 1973 চনৰ এখন ব্লকবাষ্টাৰ ছবিৰূপে অভিহিত হৈছিল। এই ববি ছবিখন এখন ছুপাৰ ডুপাৰ হিট হোৱাত ৰাজ কাপুৰ চাহাবে আন এখন ছবি কৰিবলৈ মন মেলে। ছবিখনৰ নাম হ'ল সত্যম শিৱম সুন্দৰম। ছবিখনৰ নায়কৰ চৰিত্ৰত আছিল ৰাজ কাপুৰৰ ভাতৃ শশী কাপুৰ, জিনাত আমান আৰু শিশু চৰিত্ৰত আছিল পদ্মিনী কোলহাপুৰী। সাজপাৰক লৈ এই ছবিখনতো যথেষ্ট হৈচৈ সৃষ্টি হৈছিল। ৰাজ কাপুৰৰ মতে নগ্নতা হৈছে পবিত্ৰ আৰু এক চিৰন্তন সত্য, আৰু এই সত্যতে লুকাই থাকে মানৱীয় সুন্দৰতা। आप मेरे उस लल्ले की मां बनेगी। 1985 চনৰ কথা। ৰাজ কাপুৰ চাহাবে তেখেতৰ কনিষ্ঠ পুত্ৰ ৰাজীৱ কাপুৰক লৈ আন এখন ছুপাৰ ডুপাৰ হিট ছবি ৰাম তেৰি গংগা মেলি মুক্তি দিয়ে। এই ছবিখনক লৈও যথেষ্ট বিতৰ্কৰ
সূচনা হৈছিল। এই ছবিখনতো নায়িকা মন্দাকিনীৰ উন্মত্ত দেহা প্ৰদৰ্শন কৰোৱা হৈছে। বিতৰ্কৰে লগ নেৰিলেও ৰাজ কাপুৰৰ ছবিত এনে দৃশ্য সুলভ বুলি বহুতে ক'ব বিচাৰে। বহু কাহিনীৰ স্ৰষ্টা মহানায়ক ৰাজ কাপুৰ চাহাব 1986 চনৰ 2 মে' তাৰিখে ৰাষ্ট্ৰীয় বঁটা অনুষ্ঠানত হঠাৎ মূৰ্ছা গৈ চিৰদিনৰ বাবে বিদায় ল'লে। তেখেতৰ মৃত্যুৱে হিন্দী চলচ্চিত্ৰ জগতত এজন নক্ষত্ৰ হেৰুৱালে। তেখেতৰ জন্ম শতবাৰ্ষিকীত এই মহান অভিনেতাজনক সশ্ৰদ্ধাৰে প্ৰণাম জনালোঁ। শেষত মোৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। ধন্যবাদ।